वार्ड सदस्य पदर प्रार्थीक लै एक प्रकार विपांगत परिছে ভোটাৰে कारण एकेখন वार्डते प्रार्थी 3 गराकी आनहाते प्रार्थीসকলৰ गावरे সকলে যায় ভোট বিচাৰি সকলে নিজৰে প্ৰাৰ্থী কোন গৰাকী প্ৰাৰ্থীক নিৰ্বাচন কৰিব সিদ্ধান্তত উপনীত হ'ব পৰা নাই ভোটাৰে এই মন্তব্য 60 নং গৌচুটকা বদুবৰা গাঁও পঞ্চায়তৰ 6 নং वार्डৰ এগৰাকী ভোটাৰৰ তিনিজনে আগবাৰিল এই তিনিজনৰ ফলত আমি কোট দিম লাগি পৰছে আমাৰ এতিয়া কি ভাবিছে এতিয়া ভাবিছো মানে ভোটটো আহকচোন তাৰিখটো আহক মানে এতিয়া নিৰ্ধাৰণ কৰা নাই আৰু কাক দিব ধৰ গেলি তেতিয়াহে হ'ব কথাখিনি ধৰ এতিয়া আপোনালোকে নিৰ্ধাৰণ কৰা নাই কাক নিৰ্বাচিত কৰিব ভালটো কেণ্ডিডেট কিনে তাকে ভাল বুলি কয় মানে তিনিগৰাকী কেণ্ডিডেট তিনিগৰাকী কেণ্ডিডেট আহিছে আহি আছে তিনিটা राज्यत पंचायत निर्वाचन हाई भोल्टेज प्रचार आकर्षणीय संलाप प्रचारेर चमक प्रार्थीर कि जिला परिषदर प्रार्थी कि आंचलिक पंचायतर सदस्य पदर प्रार्थी कि वार्डर सदस्य पदर प्रार्थी सर्वत्रे निर्वाचनी प्रचार तुंगत कोनोए यदि प्रार्थी नामत आकर्षणीय गीत बजाय बजाय प्रचार चलाइছে आन कोनोबाई आको गावे गावे सभा अनुष्ठित करी जयध्वनिरे नामी परिছে प्रचारत या इद्रिस आली 60 नং গৌচুটকা বদুবৰা গাঁও পঞ্চায়তৰ 6 নং वार्डर सदस्य पदत प्रतिद्वন্দ্বিতা কৰিছে ইদ্ৰিছ আলীয়ে সভা সমিতি অনুষ্ঠিত কৰি প্ৰচাৰ চলাইছে ইদ্ৰিছ আলীয়ে ইদ্ৰিছ আলীৰ স্পষ্ট কথা 100% বিজয় নিশ্চিত জয়ী হলে ৰাইজৰ লগত থাকিব আৰু ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব ধনতলা গণেশপাৰাত এখন নিৰ্বাচনী সভাত উপস্থিত হৈ এই মন্তব্য ইদ্ৰিছ আলীৰ আনফালে ৰাইজৰ একে মত আমি ইদ্ৰিছ আলীৰ লগত আছো আৰু ইদ্ৰিছ আলীকে জয়ী কৰাম আমাৰ এই গণেশপাৰা সমাজৰ মুৰব্বীয়ানসকল লগতে আইমাতৃ আৰু কোন ভাইটিগণ ইদ্রিস আলী জিন্দাবাদ 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 খরির ছবি জিন্দাবাদ 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 ইদ্রিস আলী জিন্দাবাদ 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 খরির ছবি জিন্দাবাদ 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 ইদ্রিস আলী জিন্দাবাদ 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 ইদ্রিস আলী জিকিবই 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 ইদ্রিস আলী জিকিবই 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 খরির ছবি জিন্দাবাদ 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 ইদ্রিস আলী জিন্দাবাদ इद्रिस अली जिंदाबाद 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 इद्रिस अली जी की बॉय इद्रिस अली जी की बॉय खरीर छवि जिंदाबाद 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 बाकी छवि बात दियो बाकी छवि बात दियो खरीर छवि जिंदाबाद 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 इद्रिस अली जिंदाबाद 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 इद्रिस अली जिंदाबाद 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 इद्रिस अली जी की बॉय ভোটটো হবে না এই পইচাৰ পিছত আপোনালোকে নাযাব মই বাৰে বাৰে মই আপোনালোকক অনুৰোধ কৰিছো পইচাৰ পিছত আপুনি 2 মিনিটৰ কাৰণে ভাল হ'ব কিন্তু লাইভ কেমৰ কাৰণে আপুনি বেন হ'ব এই কথাটো আপোনালোকে ভালদৰে মনত ৰাখিব আৰু এইখিনি চিন্তা ৰাখি যাতে আপোনালোকে ভোটটো প্ৰদান কৰে আৰু ভোটটো ক'ত প্ৰদান কৰিব আমাৰ ইদ্ৰিছ আলীৰ এটা চিন আছে সেই চিনটো হৈছে ঘড়ীৰ চিন ওয়াচ সেই ঘড়ীৰ চিনত আপোনালোকে ভোটটো দি তেওঁক জয়যুক্ত কৰিলে মই এইখন মিটিঙত বা এইখন সভাৰ মৰ্যাদা নিশ্চয় চিৰদিনলৈ বাচি থাকিব মানুহখিনিৰ নাম কোৱাৰ লগে লগে উলুবাৰী তেওঁক এখন ফুলান বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হ'ল অৰবিন্দ ৰয় এনেকেই কয় খোৱা পানী দিম বুলি কয় আৰু ধৰ বহুত সুবিধা দি যায় বা কয় বোলে অমুক কৰি দিম তমুক কৰি দিম কিন্তু আমিতো ক'তো কিছু পোৱা নাই কিন্তু বৰ্তমান চৰকাৰৰ বস্তু যদিও পাওঁ কোনোবাই দি উৰি যায় বা কোনোবাই লৈ যায় আমাকতো তেতিয়া যোনে ভোটত জিতি যায় সেইটো আমাক নিদিয়ে আমি নাপাওঁ এতিয়া কি হ'ব এতিয়া নতুন নিৰ্বাচন আহিছে এতিয়াতো নতুনকৈ আহিছে বহুত মানুহ আহিল থৰাক থৰাই আহি দিছে থৰাক থৰাই এথেন সকলোৱে ভাল কিন্তু সকলোৱে আপন আৰু নিজৰে গাঁৱৰ সকলোৱে
ভাই ভনীসকলে বা মাই বা সকলোকে আমি জিতাবৰ ইচ্ছা যায় এতিয়া দিম যে তাক কৰিম যে কি কিন্তু তথাপিতো আৰু যোনে আমাক চায় বা আমাৰ অভাৱ অভিযোগখিনি পূৰণ কৰে আমি তাকে ভোট দি জিতাব পাৰোঁ এতিয়া যিহেতু নিৰ্বাচন আহিছে এতিয়া কি বিচাৰিব এতিয়া আৰু কি বিচাৰিব যে সিহঁতে দিম বুলি আশা কৰে যদি আমাক নিবিচাৰোঁ চৰকাৰৰ কাৰণে ধৰ আমি কৰ্ম কৰিতো খায়ে আছোঁ আৰু যেতিয়া কৰ্ম কৰি খাওঁ যদি চৰকাৰতো সকলোৱে চৰকাৰৰ দিয়ে চলে কিন্তু আমিও চলবাৰ কাৰণে আশা হয় আমি তিৰোতা মানুহ বহুত আশা পদ্ধতি বহুত থাকে কিন্তু আশাটো আমাক পূৰণ কৰিবৰ কাৰণেতো যেতিয়া ভোটত জিতি যায় তেতিয়াতো ঘূৰিয়ে নাচায় এতিয়া কি বিচাৰিব প্ৰাৰ্থীজন আপোনালোকৰ কাষত আহিছে এতিয়া প্ৰাৰ্থীজনটো কাষত আহিছে এথেনে কি বিচাৰিছোঁ ভোটত তাৰমানে জিতিলে তেওঁ যদি কিবা আমাক আশা কৰি কিবা এটা দে ৰাস্তা ঘাট বা এনেকৈ কিবা পৰিস্থিতি এতিয়া আমাক ভালকৈ আনে ঘূৰাই আমাৰ গোটেই পিছপৰা কিন্তু পিছপৰাখিনি যদি আমাক আগবাঢ়ি দিয়ে তেওঁলোকে আমি ভাল পাম গৰুচটকা পদুপাৰা গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ প্ৰাৰ্থী মহম্মদ ইদ্ৰিছ আলী মোৰ গাঁও উলুবাৰী তো আজি এই নিৰ্বাচনী সভাখন অনুষ্ঠিত কৰিছিলোঁ ক'ত কৰিছিলে এইটো ধনতলা গণেশপাৰা বুলি কয় তো এই মিটিঙত আমি যথেষ্ট সঁহাৰি পাইছোঁ মানুহ বহুত ওলাই আহিছে দলে বলে ইচ্ছাই তেওঁলোকে মোক ভোট দি জয়যুক্ত কৰিব মই আশা ৰাখিছোঁ যে আগন্তুক নিৰ্বাচনত মই জয় হৈ এই অঞ্চলৰ যিখিনি পিছপৰা কাম আছে সেইখিনি মই অভাৱ অভিযোগখিনি পূৰণ কৰি দিম বুলি আৰু কি আশা দিছোঁ তেওঁলোকে মোক বিপুল ভোটত জয় কৰিব এই কথাটো তেওঁলোকে আশা দিছে মই জিতাটো 100% মই জিকিমেই আৰু আপুনি যদি জয়লাভ কৰে তেতিয়াহ'লে আপোনাৰ প্ৰথম উন্নয়নৰ কাম কি হ'ব ৰাইজৰ হয় মই জিকাৰ পিছত মোৰ উন্নয়নৰ প্ৰথম কামটো হ'ব এই যি ৰাস্তা ঘাট আজি বৰষুণ পৰিলে এই ৱাৰ্ডৰ ভিতৰত যিখিনি ৰাস্তা বহুত বেয়া ৰাস্তা আছে বৰষুণ পৰিলে ৰাস্তাখিনি যাব নোৱাৰি সেই ৰাস্তাখিনি যাতে মই অফিচিয়েলি মানে লাগি ভাগি যাতে কামখিনি আনিব পাৰোঁ আৰু কি মই সেইটো কথা দিছোঁ যে ৰাস্তা ঘাটৰ কামখিনি মই কৰি দিম আৰু মিটিংখন ইদ্ৰিছ আলীকে মতা হৈছে ইয়াতে তাৰে মিটিংখন হৈ আছে নিৰ্বাচনৰ ভোটটো আমি তাকে জিতাব লাগে জিতাই আমি যিখিনি অভাৱ অভিযোগ মহিলাসকলৰ আমাৰ এটা মহিলা ঘৰ নাই বা ৰাস্তা ঘাট বেয়া আমাৰ সিটাৰ কাৰণে তাকে জিতাব লাগে জিতাই আমি ঘৰ জিতিলি ভাল হয় মিটিঙত তেনেকুৱা মানে ভালে পাইছোঁ এতিয়া মিটিঙতো কিন্তু তিনিজনে আগবাঢ়িল সেই তিনিজনৰ ফলত আমি ক'ত দিম ক'ত নিদিম লাগি পৰিছে আমাৰ এতিয়া ভাবিছোঁ মানে ভোটটো আহকচোন তাৰিখটো আহক ধৰ গেলি তেতিয়াহে হ'ব কথাখিনি ধৰ নিৰ্ধাৰণ কৰা নাই কাক নিৰ্বাচিত কৰিব ভালটো কেণ্ডিডেট তিনিটাকে ভাল বুলি কয় তিনিগৰাকী কেণ্ডিডেট আহি আছে গতিকে আমি ইয়াকে দিম বুলি ভাবিছোঁ আৰু মহিলাখিনি জিতিলে আৰু আমাক চাব লাগিব নিৰ্বাচনী সমূহ মানেতো জানে চবে এইটো নিৰ্বাচনৰ বতৰ এতিয়া আমি ধৰক আজি আমাৰ পদুপাৰা গৰুচটকা পদুপাৰা পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা প্ৰাৰ্থী এওঁ আমাৰ ইদ্ৰিছ আলীক দিয়া হৈছে গতিকে মই ৰাইজক আমাৰ গণেশপাৰা ৰাইজক এই অনুৰোধ জনাইছোঁ যে একজন শিক্ষিত যুৱকে আজি এই ৰাজনীতিত খোজ দিছে গতিকে এই শিক্ষিত যুৱকজনক আগুৱাই নিয়াৰ কাৰণে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ঘড়ীৰ ছবিত তেওঁক ভোট দি যাতে জয়যুক্ত কৰে